তেওঁ ক'লে যে আমাৰ এই কামৰূপীয়া নলবৰীয়া মানুহবিলাকে কি চায়, বেছি ডাঙৰ বস্তু চাই একে দাম তাৰমানে লাডুটোও ডাঙৰ হ'ব লাগে, পৰঠাখনো ডাঙৰ হ'ব লাগে, দামটো কিন্তু একে থাকিব লাগে। মই সেইটোৱে বনাইছোঁ বুলি কৈছোঁ। মানে পৰঠাখন ইমান ডাঙৰ, গজাটো মানে ইমান ডাঙৰ, এজনে খাব নোৱাৰে আৰু ন। এতিয়া মই প্ৰশ্ন কৰোঁ, আপুনি লাভটো ক'ত গৈছে? নহয়, মানে বেছিকৈ চেল কৰি মই এটাত মই লাভ বেছি লোৱা নাই, বেছিকৈ চেল কৰি মই কমকৈ এটা কোৱান্টিটি লাভ কৰিছোঁ আৰু টোটেল চেলটো মই বাঢ়িছে, যাৰ কাৰণে মোৰ প্ৰফিটটো বেলেগতকৈ বাঢ়িছে। মাত্ৰ দুটা কথা নহয়, কোৱান্টিটিটো কৰিছে। তাৰে পিছত তেওঁ এড কৰিছে, কি এড কৰিছে? গোটেই মহিলা চেলমেনবিলাক। তেওঁ কৈছে, মই আকৌ সুধিলোঁ আপুনি মহিলা কিয় ৰাখিছে, ল'ৰা কিয় ৰখা নাই? তেতিয়া মোক কৈছে, আপোনাৰ ঘৰত কোনে ভাত বনাই দিয়ে? মোক বোলো মোৰ মানুহজনীয়ে বনাই দিয়ে। যে মানুহজনী যেতিয়া নাছিলে কোনে বনাই দিছিলে? বোলে মোক মায়ে বনাই দিছিলে, বৌহঁতে বনাই দিছিলে। তো আপোনাৰ দেউতা আছিল নাই? আছিলে। আপোনাৰ দাদা ভাই আছিল নাই? আছিলে।